নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পুনম উত্তাল হৈ পৰিছে ডিমৰিয়াৰ 6 সমষ্টিৰ তিৱা পৰিষদীয় নিৰ্বাচনৰ বাতিলৰ দাবীত আমৰি কাৰ্বি জনগোষ্ঠীয় সংগঠনে খুনাপুৰৰ সামতাত ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সহস্ৰাধিক লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আহক আমি পুনে যাওঁ প্ৰতিবাদস্থলীত উপস্থিত থকা আমাৰ জ্যেষ্ঠ সংবাদদাতা চন্দন মালাকৰ ওচৰলৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিমৰিয়াৰ ফঙাৰীক খুনাপুৰৰ সামতাস্থিত ফঙাৰীত আৰু ছমাৰীত আমৰি কাৰ্বিৰ আৰু 6 জনগোষ্ঠীয় সংগঠনে এনেদৰে পথ অৱৰোধ কাৰ্যসূচী কৰিছে আৰু এই পথ অৱৰোধ কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য সমাগত তিৱা নিৰ্বাচন বাতিলৰ দাবীত ইতিমধ্যে এনেদৰে পথ অৱৰোধ কাৰ্যসূচী প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ পুৰুষ মহিলা এনেদৰে ওলাই আহি তেওঁলোকে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ পৰিৱেশ মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখিবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকৰ এগৰাকী নেতা সুধিব খুজিছোঁ এই সন্দৰ্ভত তেওঁলোকে প্ৰতিবাদ সন্দৰ্ভত আপোনালোকৰ বিষয়টো কি আমাৰ বিষয়টো যেহেতু চৰকাৰে আমাৰ ডিমৰিয়াত 6 সমষ্টিত তিৱা ইলেকশ্যন পাতি দিব বিচাৰিছে কিন্তু আমি দীৰ্ঘদিনৰ পৰা আমাৰ আমৰি কাৰ্বিসকলে ডিমৰিয়াত বসবাস ৰাইজে এই তিৱা ইলেকশ্যনটো বিচৰা নাই কিন্তু চৰকাৰক আমি বাৰে আপত্তি কৰি থকা সময়তো বা চৰকাৰক আমি জনাই থকা অৱস্থাতো চৰকাৰে আমাৰ কথা মানিব বিচৰা নাই সেই সংক্ৰান্তত আজি ডিমৰিয়াৰ ৰাইজ ওলাই আহিব লগা হৈছে ৰাজপথত তো আমি ৰাইজ আমৰি কাৰ্বিৰ ৰাইজ আৰু ডিমৰিয়াৰ ৰাইজ সকলোৱে তিৱা ইলেকশ্যনটো বিচৰা নাই এই সংক্ৰান্তত চৰকাৰে যদি এই তিৱা যিটো আমাৰ 6 সমষ্টিত পাতি দিব বিচাৰিছে এইটো যদি বাতিল নকৰে তেতিয়াহ'লে কিন্তু এই ডিমৰিয়াত বহুত মানে ভয়ংকৰ পৰিস্থিতি হ'ব আইনী যুঁজ কৰা হৈছে আৰু আমি গণতান্ত্ৰিকভাৱে আমাৰ পাব্লিক আমাৰ গোটেই ডিমৰিয়াৰ ৰাইজ ৰাজপথত ওলাই আহিছে আৰু বিচৰা নাই তিৱা ইলেকশ্যনটো এয়া আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে তেওঁলোকে আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সমগ্ৰ পৰিৱেশ মোৰ ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে এনেদৰে ডিমৰিয়াৰ ফঙাৰীত সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলাইছে শিশু মহিলা সকলোৱে এনেদৰে ওলাই আহিছে আৰু আপোনালোকক এয়া দেখুৱাইছোঁ মই কেনেদৰে তেওঁলোকে তিৱাৰ পৰিষদীয় 6 সমষ্টিৰ ডিমৰিয়াৰ নিৰ্বাচন বাতিলৰ দাবীত এনেদৰে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে কণ শিশু লৈও তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে আৰু এয়া 6 পৰিষদীয় নিৰ্বাচন ইতিমধ্যে বাতিল কৰিবলৈ অনুৰোধ জনাইছে আৰু মই সমগ্ৰ পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্টক পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এইটোৱে আলোচনা হৈছে যে তেওঁলোকে 2019 চনত এটা অৰ্ডাৰ দিয়া হৈছে সেইটো মানে আমি মানে কোৰ্টৰ অৰ্ডাৰটো আমি অৱমাননা কৰিব নোৱাৰোঁ বুলি কৈছে কিন্তু আমাৰ প্ৰশ্ন হয় তেওঁলোকে যদি আইনক যদি অৱমাননা কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ 17 চনৰ অৰ্ডাৰটো কিয় তেওঁলোকে অৱমাননা কৰিলে তেওঁলোকক হাইকোৰ্টে তেওঁলোকক চৰকাৰক এটা প্ৰতিনিধি দল তেওঁলোকক কোৰ কমিটি এটা বনোৱা হৈছিলে 5জনীয়া এটা কমিটি বনোৱা হৈছিল য'ত নেকি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া নিজে চেয়াৰমেন আছিলে কিন্তু তেওঁ বাৰম্বাৰ কোৰ্টৰ ফালৰ পৰা তেওঁলোকক নটিচ পঠোৱা হৈছিলে যে তেওঁলোকে এইটো সন্দৰ্ভত কমেণ্ট বিচাৰিছিলে কিন্তু তেওঁলোকে কোনো আইনক অৱমাননা কৰিবলৈ আইনৰ কথা নুশুনি পেলাই আইনক অৱজ্ঞা কৰি পেলাই তেওঁলোকে এই কোনোদিনাখন ৰেছপন্স নিদিলে হাইকোৰ্টত গতিকে তেনেস্থলত 2017 চনত আৰু আমাৰ এগেইনষ্টে তেওঁলোকে PIL কৰা হৈছিলে কিন্তু তেওঁলোকে আমাৰ এগেইনষ্টে যিটো PIL কৰিলে সেইটো কিন্তু 2019 চনত লগে তেওঁলোকে এটা জাজমেণ্ট দি দিলে কিন্তু কোনো জাজৰ এনেকুৱা অধিকাৰ নাই কোনো এটা হেংগিং কেছ থকাৰ বছৰ নিজাববীয়াকৈ যে তেওঁ জাজমেণ্ট দিব সেইটো ইলিগেল গতিকে আমি ভাল এটা মানে জাজমেণ্ট বিচাৰিছোঁ জাষ্টিছ বিচাৰিছোঁ আৰু অতি শীঘ্ৰে আমাক চৰকাৰে জাষ্টিছ দিব বুলি আমাক আশাবাদী স্থানীয় বিধায়ক অতুল বৰা কি কয় বিধান যিটো আমাৰ লোকেল MLA তেখেতক আমি কি বুলি ক'ম দুৰ্ভাগ্য বুলি ক'ম নে সৌভাগ্য বুলি ক'ম তেখেতক পোৱাৰ পৰা যে তেখেত আমাৰ জনগোষ্ঠীত হয় ইমান অশ্ৰব্য গালি গালাজ তেখেতৰ মুখৰ পৰা যে আমি এতিয়া আপোনালোকৰ পৰা মন্তব্য দাঙি ধৰিব নোৱাৰোঁ এটা কমিউনিটিক এটা জনগোষ্ঠীক তেওঁলোকে খ্ৰীষ্টিয়ানিটি বুলি ক'ব পাৰে তেওঁলোকে যদি সঁচাকৈ খ্ৰীষ্টিয়ানিটি বুলি যদি ক'ব বিচাৰে তেওঁলোকে আমাৰ আগত প্ৰমাণ কৰি দেখুৱাওঁ নহ'লে তেওঁলোকৰ ওপৰত আমি কিন্তু মানহানি কেছ দিবৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগিব কাৰণ তেওঁলোকে আমাৰ জনগোষ্ঠীটো এফেক্ট কৰিছে কোনটো এংগলৰ পৰা কোনটো প্ৰমাণ ভিত্তিত তেওঁলোকে আমাক খ্ৰীষ্টিয়ানিটি বুলি ক'ব বিচাৰে মই নিজে হিন্দু ল'ৰা তাত কেনেকৈ খ্ৰীষ্টিয়ানিটি কথাটো আহিব গতিকে ইয়াৰ হাজাৰ হিন্দু ধৰ্মাৱলম্বী লোক আছে হিন্দু বুলি যিটো আমি ইমিউনিজিম বুলি কয় সেইটো হিন্দু ধৰ্ম নহ'ব পাৰে কিন্তু আমি পাহাৰ পৰ্বত গছ গছনি নৈ জান জুৰি আমি বিশ্বাস কৰা এটা জনগোষ্ঠী গতিকে তেনেস্থলত তেওঁ নিজাববীয়াকৈ কিছুমান কথা মুখৰ পৰা আহি পেলাই যি ব্ৰেণ্ডত আহিলে যি মুখৰ যি ফুটি উঠে সেইটো কিন্তু আমি ধিক্কাৰ দিছোঁ তেওঁ কিছুমান বস্তু এজন ৰাজ্যৰ প্ৰতিনিধি হিচাপে জনপ্ৰতিনিধি হিচাপে তেওঁ কিছুমান বুৰঞ্জীবিলাক অধ্যয়ন কৰিব লাগে এনে ওপৰত যদি তেখেত MLA হ'ব খোজে তেতিয়াহ'লে অনাগত দিনত কিন্তু তেওঁ ৰাজ্যৰ পৰা স্থান নাপায় তেওঁ একেবাৰে ইয়াৰ পৰা পুলি পোখাই তেখেত উচ্ছেদ কৰিব আমাৰ ৰাজ্যে কিন্তু তেখেত বৰ্জন কৰিব এইটো স্পষ্ট কথা